সো লাষ্ট ভিডিঅ'টোত দেখিছিলে আপোনালোকে মই ডিব্ৰুগড় টু কলকাতা গৈছিলোঁ দেন আজি চাই আছে গোটেই কলকাতা চিটিটো দেখাম মানে আজি ইমান ধুনীয়া চাব গোটেই মানে সো ৱেলকাম বেক টু আনাডাৰ ব্লগ অফ মাইণ্ড সো আই উইল আজি আমি কলকাতা চিটি মানে চিটিখন চাব মানে হাওৰালৈকে কেনেকৈ পামগৈ আমি কলকাতাৰ পৰা কলকাতা এয়াৰপৰ্টৰ পৰা সো চাই থাকক বহুত ফান হ'ব বহুত মানে অল্ড ভাইব পাব আপোনালোকে মানে গোটেই ইণ্ডিয়াৰ অল্ড ভাইবটো পাব ইয়াত কনষ্ট্ৰাকশ্যন হৈ আছে কি মানে হৈয়ে থাকে ইয়াত বাৰু কোনেও পাত্তা নিদিয়ে তেনেকৈ গাড়ীবোৰতো ছেমেই হয় অসমৰ নিচিনা চ' আমি আহিলোঁ এখন টেক্সি বুক কৰি টেক্সি নহয় মানে এম্বাচেডৰ হয় এখন কলকাতাৰ য়েল্ল' টেক্সিখন কলকাতাৰ চবতছে ডাঙৰ পুৰণা টেক্সি বুলি ক'ব পাৰি চ' আমি ইয়াত গৈ আছোঁ ভাল লাগিছে কাৰণ আমি এইখনৰে মানে সদায় কথা পাতোঁ অসমত কি য়েল্ল' টেক্সিত উঠাব পাৰি বুলি ত' ইয়াত য়েল্ল' টেক্সিত উঠা ড্ৰিম আছিলে আৰু আমি প্ৰথম কলকাতা আহিয়ে য়েল্ল' টেক্সিত উঠিছিলোঁ মানে ভাল মানে হাউ ফেচিনেটিং ইট ইজ এটা কথা ক'ব লাগিব ড্ৰাইভাৰজন ইমানেই এক্সপাৰ্ট হয় মানে অলপো মানে গাড়ী ইমানেই স্পীড চলাইছে ইমান ভিৰত অলপো ক'ৰবাত গাড়ীত লগোৱা নাই মানে কেনেকুৱা স্পীডত চলায় মানে ইয়াত এক্সপাৰ্ট ড্ৰাইভাৰ বুলি ক'ব পাৰি একদম চ' দেখিছে এখন অভাৰব্ৰিজ হয় এখন নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছে চাগে এতিয়া আমাৰ গাড়ীখন ৰৈছে আৰু এতিয়া এখন চিটি বাছ চাগে কলকাতা চিটিত ৰয় এইফালে কিনাৰত প্লেণ্টেশ্যন লগোৱা আছে আমাৰ যেনে গুৱাহাটীত লগোৱা থাকে আজিকালি চ' ভাল লাগিছে আহি পেলাই সেইখন এম্বুলেঞ্চ এখন চ' অলপ থাম্বনেইলৰ কাৰণে এনেকুৱা এটা প'জ দিছিলোঁ আৰু চ' এইখন থাম্বনেইল হ'ব আমাৰ চ' আমি কলকাতা এয়াৰপৰ্টৰ পৰা আমি টেক্সি এখন বুক কৰিলোঁ ৰেপিড' নেকি মই পাহৰি থাকিলোঁ বাছ তাহাঁতি কৈছিলে মানে এইটো প'ষ্টপেইড হয় মানে উঠাৰ পিছত যেতিয়া আমি নামিম দেন আমাৰ পিছত পইচা দিব লাগিব হাওৰা যেতিয়া নামিম দেন এইটো ভাল ছিষ্টেম হয় 500 ৰুপিজ লৈছিলে আমাৰ তিনিটা মানুহৰ বহুত কমেই চাগে 500 চ' আমাৰ অসমৰ গুৱাহাটীৰো এনেকুৱাই ৰাস্তা বাছ আজিকালি অলপ উন্নত হ'ল সেইকাৰণে আমাৰ একো হেৰিটো লগা নাই কম্পেৰিজনটো লগা নাই চ' আৰু এতিয়া এখন অভাৰব্ৰিজৰ ওপৰত ক্ৰছ কৰিছোঁ ওপৰত চাওক ইমান ধুনীয়া মানে মানুহৰ ৰেচিডেঞ্চ আছে পোষ্টাৰ আছে চ' চাই থাকক আৰু এইটো ৰ'দটো দিছে অলপ ভাল লাগিছে চ' হাওৰা পাওঁ হৈছোঁ এতিয়া চ' চাই থাকক আৰু পাই যাম এতিয়া হাওৰা ষ্টেচন চ' হাওৰা ষ্টেচন বহুত ভিৰ হৈছিলে আমিতো বহুত ভিৰ পালোঁ একদম মিডিয়েবল ইণ্ডিয়া আছল নিচিনা লাগিলে ব্ৰিটিছ এৰা মানে এনেকুৱা ষ্ট্ৰাকচাৰ আছে হাওৰা ব্ৰিজখনো বহুত ধুনীয়া লাগিলে আগৰ মানে স্কিপ নকৰি চাই থাকক আৰু চ' এতিয়া অলপ সূৰ্যটো ওলাইছে ভাল লাগিছে মানে গোটেই প্লেনত আহিছোঁ ন গোটেই ইয়েৰ ব্লক হৈ গৈছিলে এতিয়াতো অলপ ডিজিনেছটো ফিল হৈছে অলপ এখন চাওক কলকাতাৰ বাছ ইমান ধুনীয়াকৈ সজাইছে বাছটো এতিয়া আমি অভাৰব্ৰিজৰ তলত নামিম দেন এখন চাইনব'ৰ্ড আহিছে কি চাইনব'ৰ্ড হয় গম নাপাওঁ এখন চ' এখন পাৰ্ক চাগে চ' মানে চবৰে খেলিব পৰা ৰিলেক্স কৰিব পৰা এখন পাৰ্ক হয় আমি গৈ আছোঁ ভাল লাগিছে মানে ফাৰ্ষ্ট টাইম মানে কৈ আছিলোঁ মা দেউতাক কি অসমৰ পৰা ওলোৱা নাই কি কৰি আছা আজি ওলাইছোঁ বহুত ভাল লাগিছে চ' এতিয়া ক্লক এটা দেখা পাইছোঁ এই ক্লকটো বহুত ডাঙৰ আছিলে মানে ভাল লাগিলে আমাৰ ডিব্ৰুগড় ক্লক টাৱাৰ টাইপ হয় মানে অলপ ধুনীয়া আৰু ক্লক টাৱাৰতকৈ
চ' মই আগৰ ব্লগটোত কৰিছিলোঁ যে আমি IGNTU আমাৰকান্দাক গৈ আছোঁ। চ' তাতে মানে মোৰ হেৰি আছে ন, কি বুলি কয়, কাউন্সেলিং আছে এণ্ড ভেৰিফিকেশ্যন। চ' আমি কলকাতা মানে হাওৰা টু বিলাসপুৰ যাম, বিলাসপুৰ টু আমাৰকান্দাক বাছত যাম চাগে, নহ'লে ট্ৰেইন লৈ ল'ম, সেইটো ভাল হ'ব। মানে আগৰ ভিডিঅ'কেইটা চাব আমি কেনেকৈ বিলাসপুৰ টু পেন্দ্ৰা যাম, মানে উঠি বহুত খাৰা হৈ গৈছিলোঁ, মানে বহুত কষ্ট পালোঁ আমি। কলকাতাৰ গৰমটো ইমান গৰম নাই, বাট আমি গৰম পাইছোঁ আৰু অলপ, মানে কি বুলি কয়, হিউমিডিটি নাই। চ' এইখন আৰু এখন পাৰ্ক হয়। চ' এইখন কি পালোঁগৈ এতিয়া, আমি অল্ড কলকাতাৰ ফালে গৈ আছোঁ, নিউ কলকাতা ইফালে থাকি গ'ল আমাৰ। চ' এখন ফুট ব্ৰিজ হয়, মানে অটোখন ইফালে গৈ আছে যে, ফুট ব্ৰিজখন বহুত ধুনীয়া হয়। চ' এতিয়া চাৰিআলি এটা পালোঁ, এটা মূৰ্তি আছিলে মহাত্মা গান্ধীৰ নেকি, এজন মানে ভালকৈ ন'টিছ কৰা নহ'লে, বাট ৰিচেণ্টলি যেতিয়া আহিম আকৌ চাই যাম এই মূৰ্তিটো কোন আছিলে। চ' এইটো এটা মহাত্মা গান্ধীৰ ফটো আছে বহুত গাল। চ' ভাবিলোঁ কিবা মেম'ৰিয়েল হ'ব, বাট গম পালোঁ কি এইটো এটা লাইব্ৰেৰী হয়। চ' এইটো বহুত ধুনীয়া হয়, এইটো ক'ৰবাত চিনেমাত দেখিছোঁ নিচিনা লাগিছে লাইব্ৰেৰীটো। ক'বচোন কোনটো চিনেমা হয়। আগৰ দিনত ইয়াত ৰেল চলিছিলে, আপোনালোকে দেখি পাইছে ৰেল লাইন আছে ইয়াত। মানে এতিয়া এই ষ্টিম বন্ধ কৰি দিলে, কাৰণ আজিকালি গাড়ী চলে ইয়াত। বহুত মানে অল্ড ভাইব এটা পাইছোঁ ইয়াত, বহুত ভাল লাগিছে। চ' ইয়াত দেখিছোঁ পূজা চলি আছে, গোটেই কালী পূজা কৰিছে নেকি, ভাল লাগিছে শুনি পেলাই। ইয়াত ট্ৰেফিক পুলিচো আছে বহুত, দেখিছোঁ বহুত ষ্ট্ৰিক্ট হয় ৰুলবোৰ, মানে ট্ৰেফিকবোৰ কণ্ট্ৰল কৰিবলৈ। চ' আমি ফাইনেলি হাওৰা ব্ৰিজ পালোঁহি। হাওৰা ব্ৰিজৰ কিনাৰতে হেৰি ৰেলৱে ষ্টেচনটো আছে, অল্ড এণ্ড নিউ। আমি নিউত যাব লাগিব, কাৰণ আমাৰ ট্ৰেইনখন নিউত আহিব, নিউ ৰেলৱে ষ্টেচনত। হাওৰা ব্ৰিজখন মানে দেখাতকৈ বহুত ডাঙৰ হয়, ফটোত দেখাতকৈ। ইয়াতে জশ্নে ইস্কাৰ শ্বুটিং হৈছিলে, গুণ্ডে চিনেমাখনৰ। ৰণবীৰ সিং এণ্ড হেৰি কি বুলি কয়, অৰ্জুন কাপুৰ বাইকখন যে চলাইছিলে, ইয়াতে চলাইছিলে। বহুত ডাঙৰ হয় এইখন। ত' ব্ৰিজখনৰ তলত ৰ'ব নিদিয়ে নেকি, সেইকাৰণে মানে মই বহুত ফটো দেখিছোঁ, মানে ৰখিব নিদিয়ে থাকে। ত' আমাৰ এইখন ব্ৰিজটো ক্ৰছ কৰি পেলাই আমি হাওৰা ষ্টেচন পামগৈ। गाड़ी कितना नंबर में देते हैं? कत नंबर गाड़ी है? हावड़ा स्टेशन क नंबर गाड़ी देয় আপনাদের? ফাইনেলি আমি হাওৰা ষ্টেচন পালোঁহি। গাড়ীখনত পইচা দিলোঁ, দেন আমি ট্ৰেইনত কিবা গৈ আছোঁ, ট্ৰেইনৰ মানে ষ্টেচনৰ ভিতৰত কিবা এটা খাই লওঁ, মানে বহুত ভোক লাগিছে এতিয়া, কিবা এটা খাই ল'ব লাগিব। দেন আমি ৰাতিপুৱা আমাৰ 8:30ত আমাৰ বিলাসপুৰলৈকে ট্ৰেইন আছে। চ' আমাৰ ট্ৰেইনখন অলপ ৰেল আছিলে, চ' আমি অলপ ৰ'ব লগা হ'ল, ফুৰিলোঁ অলপ হেৰি হাওৰা ব্ৰিজখন চাই আহিলোঁ। বহুত ভিৰ হৈছিলে ইয়াত, মানে বহুত ভিৰ হৈ থাকে, পাৰ কৰিব, এইফালেদি পাৰ কৰিব একদম নোৱাৰি।
এখন এটা পইণ্ট আছে তাৰ সেইফালে পাৰ কৰিব লাগিব ত' বহুত ডাঙৰ হয় চ' মোৰ চাৰ্জিং নাছিলে চ' প্লেনখন মানে ট্ৰেইনখন কেপচাৰ কৰা নহ'ব ভালকৈ মানে আজাদ হিন্দ এক্সপ্ৰেছ হয় দুৰন্ত হয় আচলতে কিন্তু মানে আজাদ হিন্দ এক্সপ্ৰেছ বুলি আছিলে চ' ইয়াত দেখিছে চব দিছে গাৰু লেব চব দিছে ৰেলৱে প্ৰভাইড কৰিছে আমাক আমি শুম এতিয়া আৰু रेलवे का एसी का अभी आप सो रहे हैं गाइस अभी हम हैं एसी ट्रेन एसी ट्रेन में हैं और हम 2 टायर्स में हैं और भी कंबल सब दिया है देखिए कैरो भी दिया है सोने के लिए यहाँ पे अगर ट्रेवल किया करना है तो आप एसी में ही कीजिए नॉन एसी में बहुत अच्छा नहीं है নেক্সট দিনা উঠিলোঁ সাৰ পালোঁ দেন আমি আমাৰ ট্ৰেইনখন লেট আছিলে চ' নেক্সট এপিছ'ডত মই দেখাম কেনেকৈ আমি ডিব্ৰুগড়লৈকে লগত দেখিব আপোনালোকে কেনেকৈ মই হাওৰা টু আমৰকান্তক গ'লোঁ মানে ষ্টপিং বহুত ভাগৰ লাগিলে চ' ষ্টে টিউন থেংক ইউ ফৰ ৱাচিং দিছ ব্লগ